হেল্ল' নমস্কাৰ বন্ধুসকল সকলোকে মই মোৰ ইউটিউব চেনেল আছামিজ নলেজ কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। অৱশেষত বহু প্ৰতীক্ষাৰ অন্তত আমাৰ যোৱা 5 ডিচেম্বৰ তাৰিখে আমাৰ অক্টোবৰ মাহৰ কাৰণে যিটো CPI ইণ্ডেক্স সেইটো প্ৰকাশ কৰিছে আমাৰ মিনিষ্ট্ৰী অফ লেবাৰ এমপ্লয়মেণ্টৰ তৰফৰ পৰা, যাৰ ওপৰত ভিত্তি কৰি আমাৰ ডিএটো ঘোষণা কৰা হয় আৰু প্ৰতি 6 মাহৰ মূৰে ডিএটো ঘোষণা কৰা হয়। আপোনালোকে নিশ্চয় জানে এইটো কথা। আৰু প্ৰতিটো মাহতে আমাৰ আচলতে এইটো ইণ্ডেক্সটো প্ৰকাশ কৰিব লাগে 28 তাৰিখ বা 29 তাৰিখৰ ভিতৰত প্ৰকাশ কৰিব লাগে, বা মাহৰ শেষত প্ৰকাশ কৰা হয় আৰু 28, 29, 30 বা 31 তাৰিখৰ ভিতৰত প্ৰকাশ কৰা হয়। কিন্তু এইবাৰ লেট হৈছে, এইটো 5 ডিচেম্বৰ তাৰিখে এইটো প্ৰকাশ কৰা হৈছে। আৰু এয়া আপোনালোকে মোৰ স্ক্ৰীনত এয়া প্ৰেছ ৰিলিজৰ কপিটো দেখা পাই আছে। আৰু তাত লিখা আছে যে আমাৰ যোৱা যিটো ছেপ্টেম্বৰ মাহৰ যিটো আছিল আমাৰ আগৰ ৰেকৰ্ড, সেই ৰেকৰ্ডৰ পৰা অক্টোবৰ মাহত আমাৰ 1.2% বৃদ্ধি পাইছে। আগতে আমাৰ 143.3 আছিল আৰু এইবাৰ আমাৰ 144.5 হৈছে। এতিয়া এই পইণ্টটোৱে আমাৰ ডিএ বৃদ্ধিত কেনেকুৱা অৰিহণা আগবঢ়াব। আমাৰ ডিএটো আমি জানুৱাৰীত কিমানখিনি এক্সপেক্ট কৰিব পাৰিম সেইটো আমি এতিয়া হিচাপ কৰি চাম। কিন্তু যদিও আমাৰ মূল্যবৃদ্ধি বহুতখিনি হৈ আছে, সেই হিচাপত কিন্তু আমাৰ আচলতে প্ৰাইচ ইণ্ডেক্সটো বঢ়া নাই বা সিমানখিনি বঢ়োৱাটো ইয়াতে শ্ব' কৰা নাই। ইয়াৰ কাৰণ কি সেইটো এতিয়ালৈকে আমি বুজিব পৰা নাই, কি কাৰণে ইমানখিনি কম দেখুৱাই আছে। যদিও বৰ্তমান বজাৰত বস্তুৰ দাম জুই চাই চলি আছে, কিন্তু সেই হিচাপত কিন্তু আমাৰ ইয়াতে ইণ্ডেক্সটো কিন্তু শ্ব' কৰা নাই বা সিমানখিনি পাৰ্চেণ্ট কিন্তু বঢ়া নাই। গতিকে ইয়াৰ ফলত আমাৰ ডিএটো কিমানখিনি প্ৰভাৱান্বিত হ'ব সেইটো আমি এতিয়া গম পাই যাম। আৰু এইটো জনাৰ কাৰণে আমি এতিয়া অনলাইন ডিএ কেলকুলেটৰটো ব্যৱহাৰ কৰিম। তাত আমি এই পাৰ্চেণ্টটো বহাই চাম আৰু সেইখিনি চালে আমি কিমানখিনি বৃদ্ধি হয় এইটো গম পাই যাম। এয়া আপোনালোকে মোবাইলৰ স্ক্ৰীণত দেখা পাই আছে যে জুন 2024ত আমাৰ যিটো ডিএ যিটো সূচকাংক আছিল CPI ইণ্ডেক্সৰ যিটো সূচকাংক আছিল এইটো আছিল 141.4 আৰু সেই হিচাপত আমাৰ ডিএ দিয়া হৈছিল 53.36%। আগতে আছিল এইটো 50%। গতিকে 53.36% হোৱাৰ কাৰণে আমাৰ 3% ডিএটো বঢ়াই দিলে। আৰু জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ যিটো ৰিচেণ্ট আহিছে অক্টোবৰ 144.5, ছেপ্টেম্বৰত আছিল 143.3, অৰ্থাৎ 1.2 পইণ্ট বাঢ়িছে। 1.2 পইণ্ট বঢ়াৰ কাৰণে আমাৰ এতিয়া অক্টোবৰলৈকে ডিএ হৈ আছে 55.05, 55 ধৰিলোঁ আমি। এতিয়া 53 পৰা 55 পইণ্ট ছামথিং হৈ গ'ল, অৰ্থাৎ 2 পইণ্টটো ভালকৈ বঢ়া নাই। তেনেস্থলত নৱেম্বৰ আৰু ডিচেম্বৰৰ 2টা মাহৰ আহিব আছে আমাৰ ৰিপৰ্ট। এই 2টা মাহৰ যেতিয়া আহিব তেতিয়া কিমান আহিব? খুব বেছি হয়তো 1 পইণ্টমান বাঢ়িব পাৰে বা 1.5 মান বাঢ়িব পাৰে। গতিকে এতিয়া আপোনালোকে ভাবকচোন যে আমি 2025 চনৰ জানুৱাৰীত কিমান পাৰ্চেণ্ট ডিএ আশা কৰিব পাৰোঁ। কাৰণ যদি আমি 4% বা তাতকৈ বেছি ডিএ পাম বুলি ভাবোঁ, সেইটো সম্ভৱ নহয়। কাৰণ কিয়, যোৱা 4টা মাহত যিখিনি বৃদ্ধি হৈছে সেয়া 2 পইণ্টৰ বৃদ্ধি হোৱা নাই। গতিকে আগন্তুক 2টা মাহত কেনেকৈ 2 পইণ্ট বৃদ্ধি হ'ব বুলি আমি ভাবিব পাৰোঁ, সেইটো একেবাৰে অসম্ভৱ কথা। গতিকে আমি এইবাৰ পোৱাৰ নিচিনাকৈ আমি পুনৰ 3% ডিএ পোৱাৰ প্ৰচুৰ সম্ভাৱনাই দেখা দিছে। আৰু আমি ইয়াৰ উদাহৰণ হিচাপে আমি আগলৈ অলপমান উভতি গ'লে আমি ভালকৈ এইটো বস্তু গম পাম। আহকচোন আমি অলপ উভতি যাওঁ। এয়া আমি এতিয়া 2023 চনলৈকে উভতি যাম। আমি 2023 চনৰ জুন মাহৰ কোৱাৰ্টাৰত আমি 46.24 ডিএ পাই আছিলোঁ আৰু ডিচেম্বৰত পাইছিলোঁ 50%, অৰ্থাৎ 4% বৃদ্ধি হৈছিল। তেতিয়া কিন্তু আমাৰ জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ 4টা মাহ যোৱাৰ পিছত আমাৰ 46ৰ পৰা 49 হৈছিল, 3% 3টা পইণ্ট বৃদ্ধি হৈছিল। আৰু বাকী 2টা মাহত আমাৰ বৃদ্ধি হৈছিল মাত্ৰ 1%। গতিকে তেনে ক্ষেত্ৰত আমাৰ টোটেল 4% বৃদ্ধি হ'ল। কিন্তু এতিয়া দেখা গৈছে যে আমাৰ 4 মাহত মাত্ৰ বৃদ্ধি হৈছে 2%, 2% ভালকৈ হোৱাই নাই। তেনে ক্ষেত্ৰত বাকী 2টা মাহত আমি কেনেকৈ ইমানখিনি বৃদ্ধি আশা কৰিব পাৰোঁ? গতিকে আমাৰ আগৰ নিচিনাকৈ পুনৰ 3% ডিএ বৃদ্ধি হ'ব। আৰু ইমান মূল্যবৃদ্ধিৰ যুগত যদি এনেকৈ আমাৰ মাত্ৰ 3% ডিএ বৃদ্ধি হয়, তেনেহ'লে সাধাৰণ ৰাইজে কেনেকৈ চলিব সেইটো আপোনালোকৰ বিচাৰ্য বিষয়। গতিকে এইখিনি আছিল ক'বলগীয়া আজিৰ ভিডিঅ'টোত। গতিকে আপোনালোকে বেছি আৰু ডিএ লৈ আশা কৰিও আগন্তুক 2025 চনলৈকে লাভ নহ'ব। গতিকে এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো। যদিহে আপোনালোকে ভিডিঅ'টো চাই ইনফৰ্মেটিভ বুলি ভাবিছে তেনেহ'লে এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ তথ্যমূলক ভিডিঅ' পাই থাকিবলৈ আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।